নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি লাষ্ট 4 মান্থছ নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ অৰ্থাৎ সাম্প্ৰতিক ঘটনা প্ৰবাহ 2026ৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ আজি পাৰ্ট 2টো লৈ আহিছোঁ। ইয়াৰে আগৰ পাৰ্টটো যদি আপোনালোকে চোৱা নাই সেই পাৰ্টটো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে, ডেছক্ৰিপশ্যনত দিয়া আছে। গতিকে আজিৰ ভিডিঅ'টো টোটেল 75টা আমি MCQ ডিছকাছ কৰিম। শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্ক এৰি থোৱা আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে ইয়াৰে PDF খিনি আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হ'ব লাগিব। 90 rupees মাত্ৰ পে' কৰি আপোনালোকে আগষ্ট মাহলৈকে আপডেট পাই থাকিব। চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে জইন হ'ব পাৰে। নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ 2000ৰো অধিক MCQ অলৰেডি এড কৰা হৈছে। মান্থলি আৰু টপিক স্পেচিফিক আপুনি দুয়োটাই পাব। লগতে আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে পাই যাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু হেজ বিন এৱাৰ্ডেড 2025 জ্ঞানপীঠ এৱাৰ্ড। ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেৰী অনাৰ হয় এইটো। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান সেইটো হৈছে জ্ঞানপীঠ বঁটা। এই বছৰটো 2025 চনৰটো 2026ত প্ৰদান কৰা হৈছে। এইটো লাভ কৰিছে আৰ বৈৰামুথুই। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। এখেতে হৈছে আৰ বৈৰামুথু। নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ বুলি কোৱা হয়। ভাৰতৰ সাহিত্যৰ নোবেল বঁটা বুলি কোৱা হয় জ্ঞানপীঠ বঁটাটোক। আৰু জ্ঞানপীঠ বঁটাটো কেতিয়া এষ্টাব্লিছ হৈছিলে? 1961ত 1961ত এষ্টাব্লিছ হৈছিলে। আৰু এই এৱাৰ্ডটোৰ লগত কেছ প্ৰাইজ অৰ্থাৎ নগদ ধন প্ৰদান কৰা হয় 11 লাখ টকা। এইটো মনত ৰাখিব। এখন প্ৰশস্তি পত্ৰ দিয়া হয়, এখন চাইটেশ্যন প্ৰদান কৰা হয়। লগতে এটা সৰস্বতী দেৱীৰ মূৰ্তি প্ৰদান কৰা হয় ব্ৰঞ্জৰ। ইয়াতে চাব পাৰে 6th তম জ্ঞানপীঠ এৱাৰ্ড হয় এইটো। 2025 চনৰটো আৰ বৈৰামুথুৱে লাভ কৰিছে। ইয়াৰ লগতে আৰ বৈৰামুথুৱে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল 2003 চনত। লগতে পদ্মভূষণ এৱাৰ্ডো লাভ কৰিছে তেখেতে 2014 চনত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ৰেংক ফাৰ্ষ্ট ইন দ্য ফিস্কেল হেল্থ ইণ্ডেক্স ৰিলিজড বাই নীতি আয়োগ ইন 2026। শেহতীয়াকৈ ফিস্কেল হেল্থ ইণ্ডেক্স ৰিলিজ কৰিছে নীতি আয়োগে। প্ৰথম স্থান লাভ কৰা ৰাজ্য কোনখন আমাক সুধিছে। 2026 চনৰ ফিস্কেল হেল্থ ইণ্ডেক্সত শীৰ্ষস্থান লাভ কৰিছে উৰিষ্যা ৰাজ্যখনে। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। ইয়াতে চাব পাৰে উৰিষ্যা ৰাজ্যখনে শীৰ্ষস্থান লাভ কৰিছে 18খন মেজৰ ষ্টেটৰ ভিতৰত। আৰু স্ক'ৰ আছিলে উৰিষ্যা ৰাজ্যখনৰ 73.1। দ্বিতীয় স্থান কোনে লাভ কৰিছে? গোৱাই দ্বিতীয় স্থান লাভ কৰিছে। তৃতীয় স্থান ঝাৰখণ্ডে লাভ কৰিছে। এই ইয়াতে মেপত দেখুওৱা যিকেইখন ৰং কৰা আছে, কালাৰ আছে, এই 18খন ৰাজ্যৰ ভিতৰত উৰিষ্যাই লাভ কৰিছে। আৰু নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেট কেইখনক এক্সট্ৰাকে ভাগ কৰা হৈছিলে। আৰু ইয়াৰ ভিতৰত শীৰ্ষস্থান অৰুণাচল প্ৰদেশ ৰাজ্যখনে লাভ কৰিছিলে। দ্বিতীয় স্থান উত্তৰাখণ্ড। এচিভাৰ কেটেগৰীত এই দুখন ৰাজ্যক ৰখা হৈছিলে। আৰু পাৰফৰ্মাৰ কেটেগৰীত ত্ৰিপুৰা তৃতীয় স্থান, মেঘালয় তাৰপিছত, আৰু অসম পঞ্চম স্থান লাভ কৰিছিলে। অসমৰটো স্পেচিয়েলি মনত ৰাখিব, 5th লাভ কৰিছিলে নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেট কেইখনৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ইজ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে অবজাৰ্ভড এভৰি ইয়াৰ। প্ৰতি বছৰে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। BEd এন্ট্ৰেন্স এক্সামত সুধিছিলে এইটো। ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে এইটো 15 মাৰ্চ তাৰিখে পালন কৰা হয়। এই বছৰৰ 2026 চনৰ থিমটো আছিলে চেফ প্ৰডাক্ট কনফিডেণ্ট কনজিউমাৰ্ছ। আৰু নেশ্যনেল কনজিউমাৰ্ছ ডে কেতিয়া পালন কৰা হয়? 24 ডিচেম্বৰ তাৰিখে নেশ্যনেল কনজিউমাৰ্ছ ডেটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে 98th একাডেমী এৱাৰ্ড অৰ্থাৎ অস্কাৰ বঁটা 2026ত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শিতানৰ বাবে এখন ভাৰতীয় ছবি তালিকাভুক্ত হৈছিলে। সেই ছবিখনৰ নাম আমি ক'ব লাগে। বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম কেটেগৰীত শ্বৰ্ট লিষ্ট হৈছিলে এই সম্বাদ নামৰ ভাৰতীয় ছবিখন। নেক্সট কুৱেশ্যনটো হৈছে চিপ্ৰিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2021 পৰা 2025 চনলৈকে অস্ত্ৰ আমদানিকাৰক হিচাপে বিশ্বত ভাৰতৰ স্থান কিমান? অস্ত্ৰ আমদানিকাৰক হিচাপে বিশ্বত ভাৰতৰ স্থান হৈছে অপশ্যন বি দ্বিতীয়। আৰু প্ৰথম স্থানত আছে ইউক্ৰেইন।
Next question is, according to NTCA, how many tigers deaths were recorded in India's in 2025? তো শেহতীয়াকৈ 2025 চনত NTCA মতে ভাৰতত কিমানটা বাঘৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে? এই NTCA সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি। তো 2025 চনত কিমানটা বাঘৰ মৃত্যু হৈছে? 166। তো ভাৰতত 166টা 2025 চনত মৃত্যু হৈছে বাঘৰ। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ প্ৰথমটো কাৰ্যক্ষম ৰিং মেট্ৰ' শেহতীয়াকৈ কোনখন চহৰত উদ্বোধন কৰা হৈছে? ফাৰ্ষ্ট অপাৰেশ্যনেল ৰিং মেট্ৰ' এইখন উদ্বোধন কৰা হৈছে দিল্লীত। নেক্সট কুৱেশ্যনটো হৈছে, 2026 চনৰ এপ্ৰিল মাহত ভাৰত ষ্টীল 2026 সন্মিলন কোনখন চহৰত অনুষ্ঠিত হয়? ভাৰত ষ্টীল 2026ৰ সামিটটো অনুষ্ঠিত হৈছিলে নতুন দিল্লীত ভাৰত মণ্ডপনত। এপ্ৰিলৰ 16 তাৰিখৰ পৰা 17 তাৰিখলৈকে এইটো চলিছিল সামিটটো। নেক্সট কুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। তো বিশ্ব সুখ প্ৰতিবেদন 2026ত কোনখন দেশে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে শীৰ্ষস্থান লাভ কৰিছে? তো ফিনলেণ্ডে শীৰ্ষস্থান লাভ কৰিছে, অপশ্যন চি টো কাৰেক্ট হ'ব। দ্বিতীয় স্থান আইচলেণ্ড, তৃতীয় স্থান ডেনমাৰ্ক, ভাৰতে কিমান লাভ কৰিছে? 116তম। সেইটো মনত ৰাখিব ভাৰতৰ স্থানটো। নেক্সট কুৱেশ্যনটো হৈছে, ষষ্ঠ খেলো ইণ্ডিয়া শীতকালীন গেমছ 2026ত সামগ্ৰিক চেম্পিয়নশ্বিপ কোনটো দলে জয়লাভ কৰিছে? তো ইণ্ডিয়ান আৰ্মিয়ে জয়লাভ কৰিছে শীৰ্ষস্থানটো ভাৰতীয় সেনাবাহিনীয়ে। তো ইয়াতে চাব পাৰে ইণ্ডিয়ান আৰ্মিয়ে ভাৰতীয় সেনাবাহিনীয়ে টোটেল 23টা মেডেল লাভ কৰিছিলে। দ্বিতীয় স্থান হিমাচল প্ৰদেশ, তৃতীয় স্থান হাৰিয়ানা। তো এই ষষ্ঠ খেলখন অনুষ্ঠিত হৈছিলে, 6th এডিশ্যন আছিলে এইটো। লেহ লাডাখত অনুষ্ঠিত হৈছিলে প্ৰথম ফেজটো 20ৰ পৰা 26 জানুৱাৰীলৈকে, আৰু গুলমাৰ্গত দ্বিতীয় ফেজটো হৈছিলে 23ৰ পৰা ফেব্ৰুৱাৰী 26লৈকে। নেক্সট কুৱেশ্যনটো হৈছে, খেলো ইণ্ডিয়া জনজাতীয় গেমছ অৰ্থাৎ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ প্ৰথম সংস্কৰণ হৈছিলে কোনখন ৰাজ্যত? খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ প্ৰথমবাৰ অনুষ্ঠিত হৈছে ছত্তীশগড় ৰাজ্যখনত। এতিয়া চাব পাৰে ছত্তীশগড়ৰ ৰায়পুৰ, জগদলপুৰ, চুৰিয়া, কুছা এই তিনিখন চহৰত অনুষ্ঠিত হৈছিলে 15 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে। আৰু মনসুখ মাণ্ডাভিয়া স্পৰ্ট মিনিষ্টাৰ ভাৰতৰ, তেখেতে এইটো এনাউন্স কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, নতুন দিল্লীত ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত ভাৰতে মুঠ কিমানটা পদক অৰ্জন কৰিছে? ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত এইটো ভাৰতে লাভ কৰিছে টোটেল মেডেল 208টা। ইয়াতে চাব পাৰে এই 208টাৰ ভিতৰত 75টা আছিলে গ'ল্ড মেডেল, চিলভাৰ মেডেল 69টা আৰু 64টা ব্ৰঞ্জৰ মেডেল। নেক্সট কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি হু বিকাম দ্য য়ংগেষ্ট উইনাৰ অফ দ্য ষ্টকহোম ৱাটাৰ প্ৰাইজ 2026? শেহতীয়াকৈ ষ্টকহোম জল বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ আটাইতকৈ কম বয়সীয়া বিজয়ী হৈছে 2026 চনৰ বিজয়ীগৰাকী। তেখেতৰ নাম কি? এখেতৰ নাম হৈছে কাবেহ মাদানী। অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব। ষ্টকহোম জল বঁটাৰ বিজয়ী হৈছে কাবেহ মাদানী। নেক্সট কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি ইণ্ডিয়া ৰেংকছ এট হুইচ পজিশ্যন গ্ল'বেলি ইন টাৰ্মছ অফ কোল ৰিজাৰ্ভ? কয়লাৰ ভঁৰালৰ ক্ষেত্ৰত বিশ্বজুৰি ভাৰতৰ স্থান কিমান? তো ভাৰতে পঞ্চম স্থানত আছে বৰ্তমান কোয়েল ৰিজাৰ্ভৰ ক্ষেত্ৰত। USA হৈছে প্ৰথমখন দেশ, শীৰ্ষস্থানত আছে। ৰাছিয়া দ্বিতীয় স্থানত আছে, তাৰপিছত অষ্ট্ৰেলিয়া, তাৰপিছত চাইনা, আৰু তাৰপিছত পঞ্চম স্থানত আমাৰ ভাৰত। এতিয়া চাব পাৰে টপ 4 কাউণ্ট্ৰি হৈছে USA, ৰাছিয়া, অষ্ট্ৰেলিয়া আৰু চাইনা। নেক্সট কুৱেশ্যনটো হৈছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, ইণ্ডেক্স বিলাক ইম্পৰ্টেণ্ট হয়। ভাৰতৰ ৰেংক কিমান গ্ল'বেল টেৰৰিজম ইণ্ডেক্স 2026ত? তো গ্ল'বেল টেৰৰিজম ইণ্ডেক্স 2026 শেহতীয়াকৈ প্ৰকাশ কৰিছে। ভাৰতৰ স্থান লাভ কৰিছে 13th, অৰ্থাৎ 13তম স্থান লাভ কৰিছে ভাৰতে। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026? তো বিশ্ব সুখ প্ৰতিবেদন 2026টো শেহতীয়াকৈ প্ৰকাশ পাইছে। ভাৰতৰ স্থান হৈছে 116তম, 116th।
আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব So next are the important question. Who has been selected for the prestigious 35th Saraswati Sanman 2025? তো 2025 চনৰ বাবে 35তম যেটো সৰস্বতী সন্মান আছে এটো কাক নিৰ্বাচিত কৰা হৈছে তো এটো পতা কোনে লাভ কৰিব তো 2025 চনৰটো 2026 চনত প্ৰদান কৰা হ'ব আৰু এটো নিৰ্বাচিত কৰা হৈছে অপচন এ ৰামকুমাৰ মুখোপাধ্যায়ক অপচন এ টো ইয়াৰে শুদ্ধ হৈ যাব Next question is Mamta Kalia on Sahitya Academy Award 2025 for which Hindi work? তো হিন্দী সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছে মমতা কালিয়াই তেখেতৰ এই গ্ৰন্থখনৰ নাম কি জিতে জি এলাহাবাদ অপচন সি এৰে শুদ্ধ হৈ যাব এইখন হৈছে কিতাপখন তো বিভিন্ন ভাষাত সাহিত্য একাডেমি বঁটাবিলাক ইয়াতে দিয়া হৈছে এছামিজ আমি পঢ়িছো বড়ো আমি পঢ়িলো লগতে হিন্দীটো আমি পঢ়িলো ইংৰাজীত কাক প্ৰদান কৰা হৈছে নভতেজ সৰনাই লাভ কৰিছে তেখেতৰ এই উপন্যাস ক্ৰিমসন স্প্ৰিং নামৰ এইখন ইংৰাজীৰ সোধে কেতিয়াবা সাহিত্য একাডেমি এৱাৰ্ডটো তো এইটো মনত ৰাখিব লগতে বেংগলী ভাষাত প্ৰাচুন বন্দ্যোপাধ্যায় লাভ কৰিছে ডগৰী ভাষাত কোনে লাভ কৰিছে খাজুৰ সিং ঠাকুৰে লাভ কৰিছে গুজৰাটী ভাষাত যোগেশ বৈদ্যাই লাভ কৰিছে Next question to is who has been chosen for the prestigious Sangeet Kalanidhi Award for 2026? So it is important question হয় award বিলাক examত বহুত হতে Sangeet Kalanidhi Award 2026 চনৰ বাবে ঘোষণা কৰিছে কাক নিৰ্বাচিত কৰা হৈছে এখেতক নিৰ্বাচিত কৰা হৈছে এখেতৰ নাম হৈছে জয়ন্তি কুমাৰেশ অপচন বি ইয়াৰে শুদ্ধ হৈ যাব Next question to হৈছে বন্দৰ পৰিচালনাৰ বাবে ভাৰতৰ প্ৰথমটো ডিজিটেল টুইন প্লেটফৰ্ম কোনটো বন্দৰত মুকলি কৰা হৈছে তো ভাৰতৰ প্ৰথমটো ডিজিটেল টুইন প্লেটফৰ্ম মুকলি কৰা হৈছে এটো হৈছে ভিও সিদাম বাৰানাৰ পোৰ্ট অপচন সি টো ইয়াৰে কাৰেক্ট হৈ যাব Next question to হৈছে ভাৰতত কন্যা শিক্ষাৰ অৰ্থাৎ ছোৱালীবোৰৰ শিক্ষাৰ বাবে প্ৰসাৰৰ বাবে কাক টাইমছ ওমেন অফ দা ইয়াৰ 2026 ৰ তালিকাত স্থান দিয়া হৈছে তো তেখেত হৈছে সফিনা হুছেইন অপচন বি টো ইয়াৰে কাৰেক্ট হ'ব তো সফিনা হুছেইন হৈছে এই এডুকেট গাৰ্লছ নামৰ এই এনজিঅ'টোৰ স্থাপক বা ফাউণ্ডাৰ তেখেতে 2025 চনত এই ৰেমন মেগাছেছে এৱাৰ্ডটো লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে 2026 চনত ভাৰতীয় সেনা বাহিনীয়ে আৰম্ভ কৰা বৃহৎ দলং প্ৰকল্প অপাৰেশ্যন সাগৰ বন্ধু কোনখন দেশত চলোৱা হৈছিল তো অপাৰেশ্যন সাগৰ বন্ধুটো হৈছিল শ্ৰীলংকা দেশখনত Next question to is which state topped the medal tally of Khelo India Beach Games 2026? Khelo India Beach Games 2026 ৰ পদক তালিকাত কোনখন ৰাজ্যই শীৰ্ষস্থান লাভ কৰিছে Important question Khelo India Beach Games 2026 ত শীৰ্ষস্থান লাভ কৰিছে কৰ্ণাটক ৰাজ্যখনে টোটাল 11টা মেডেল লাভ কৰিছে এই ৰাজ্যখনে এতে ফুল মেডেল তালিখন দিয়া নাই টপ 5 খন দিয়া আছে কৰ্ণাটকে শীৰ্ষস্থান 11টা মেডেল 3টা গোল্ড মেডেল লাভ কৰিছিলে তামিলনাডু দ্বিতীয় মণিপুৰ তৃতীয় Next question to is who won Vijay Hazare Trophy 2025 to 26 title very important sports related এটা question হয় sports current affairs ৰ Vijay Hazare Trophy কোনে লাভ কৰিছে হতিয়াকৈ Vijay Hazare Trophy 2025 ৰ পৰা 26 টাইটেল লাভ কৰে বিদৰ্ভা দলটোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ তো ফাইনালত বিদৰ্ভাই ডিফিট কৰে সৌৰাষ্ট্ৰ টিমটো অৰ্থাৎ সৌৰাষ্ট্ৰ আসলে ৰানাৰ্ছ আপ আৰু বিদৰ্ভা হৈছে চ্যাম্পিয়ন Next question is Sampan recently integrated with Umang platform is related to which sector তো এটো হৈছে Sampan এটো এটা ওয়েব হয় এটো Umang প্ল্যাটফৰ্মৰ সৈতে সংহত হৈছে হেহতিয়াকৈ এটো পেনশন ম্যানেজমেন্টৰ সৈতে জড়িত এটা ওয়েব হয় Next question to is up to which financial year has Union Cabinet approved the Atal Pension Yojana? তো
তো অটল পেঞ্চন যোজনাটো কিমান বৰ্ষলৈকে অনুমোদন কৰিছে শেহতীয়াকৈ 2030 পৰা 31 বৰ্ষলৈ নেক্সট কুৱেশ্যনটো হৈছে হু অন ওমেন্স ব্লিটজ চেছ চেম্পিয়নশ্বিপ টাইটেল 2025 তো কোনে মহিলাৰ 2025 চনৰ ব্লিটজ দবা চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছে তেখেতে জয় কৰিছে অপশ্যন বি বিবিচাৰা আশা উবায়েভা অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এখেতে জয়লাভ কৰিছে মহিলাৰ ব্লিটজ দবা চেম্পিয়নশ্বিপটো সো ইয়াতে ইম্পৰ্টেণ্ট পইণ্টবিলাক প্ৰভাইড কৰা নাই ভিডিঅ'টোৰ পিডিএফখনত আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টবিলাকো পাই যাব সো নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য চিফ কোচ অফ ইণ্ডিয়ান ওমেন্স হকী টিম তো শেহতীয়াকৈ ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে কাক এখেতক নিযুক্তি দিয়া হৈছে এখেতৰ নাম হৈছে সজৌদ মেৰিন অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ Next question is who won the men's FIDE World Rapid Championship 2025 title? So important question. 2025 চনৰ পুৰুষৰ FIDE World Rapid Championship খিতাপ কোনে জয়লাভ কৰে? এখেতে জয়লাভ কৰে এখেতৰ নাম হৈছে মেগনাছ কাৰ্লসন অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ মেগনাছ কাৰ্লসন কোনখন দেশৰ হয় আপোনালোকে কমেণ্টত জনাব Next question is who secured the women's single title at the 87th Senior National Badminton Championship? তো শেহতীয়াকৈ 87 সংখ্যক Senior National Badminton Championshipত মহিলাৰ একক খিতাপ কোনে লাভ কৰে এখেতে লাভ কৰে এখেতৰ নাম হৈছে সূৰ্যা শৰিশ্মা তামৰি অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ Next question is who is the first bowler to take 8 wickets in a men's T20 international? তো আন্তঃৰাষ্ট্ৰীয় T20 পুৰুষৰ T20 খেলত 8টা উইকেট লোৱা প্ৰথমগৰাকী বলাৰ কোন হৈছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰথমবাৰৰ বাবে 8টা উইকেট লৈছিলে এখন মেচতে ইণ্টাৰনেশ্যনেল মেচত এখেতে হৈছে তেখেত ভুটানৰ খেলুৱৈ হয় এখেতৰ নাম হৈছে সোনাম জেছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 8টা উইকেট লৈছিলে অনলি 7 ৰান দিছিলে 4 অভাৰত Next question is which edition of India International Youth Sailing Championship will be held at the Chennai Port 2026? তো Youth International Youth Sailing Championship 2026 চনৰটো অনুষ্ঠিত হ'ব নহয় কিমান সংখ্যক সংস্কৰণ অনুষ্ঠিত হ'ব এইটো হ'ব 11তম সংস্কৰণ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইউথ চেইলিং চেম্পিয়নশ্বিপ তো ভাৰততে অনুষ্ঠিত হ'ব 11 সংখ্যক Youth Sailing Championship. Next question is at which beach is the second edition of Khelo India Beach Games being held? Khelo India Beach Games or দ্বিতীয় সংস্কৰণ কোনটো বিচত অনুষ্ঠিত হৈছে তো এইটো অনুষ্ঠিত হৈছে খোগলা বিচত অপশ্যন ইটো হ'ব শুদ্ধ উত্তৰ Next question is which country recently launched world's first digital census? তো শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো ডিজিটেল লোকপিয়ল আৰম্ভ কৰিছে আমাৰ ভাৰত দেশখনে অপশ্যন চিটো শুদ্ধ হ'ব এতিয়া চাব পাৰে প্ৰথম ফেজটো 1st এপ্ৰিলত আৰম্ভ হৈছিলে আৰু সেকেন্ড ফেজটো যেটো পপুলেশন কাউন্টিং হ'ব এইটো ফেব্ৰুৱাৰী 2027 ৰ পৰা আৰম্ভ হ'ব Next question is recently who has been appointed as a new vice chairman of Niti Aayog অৰ্থাৎ শেহতীয়াকৈ নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে নতুন এজনক নিযুক্তি প্ৰদান কৰা হৈছে তো সুমন বেৰি আছিলে ইয়াৰ আগৰে ভাইস চেয়াৰম্যানটো তো বৰ্তমান নীতি আয়োগৰ উপাধ্যক্ষ হৈছে অপশ্যন সি অশোক লাহিৰি নতুন উপাধ্যক্ষ গৰাকীৰ নাম হৈছে অশোক লাহিৰি এখেত হৈছে উপাধ্যক্ষ আৰু নীতি আয়োগৰ চেয়াৰম্যান জন কোন হয় সকলোৱে নিশ্চয় জানে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় নীতি আয়োগৰ Chairman. Next question is World's Earth Day is observed in which date? বিশ্ব ধৰিত্ৰী দিৱস প্ৰতি বছৰে পালন কৰা হয় World Earth Day এই বছৰ পালন কৰা হৈছে 22 এপ্ৰিল তাৰিখে অপশ্যন বি2 শুদ্ধ হ'ব ইয়াৰে আৰু এই বছৰৰ থিমটো মনত ৰাখিব our power our planet হৈছে থিমটো Next question is National Panchayati Raj Day is celebrated on which date? তো ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কোন তাৰিখে পালন কৰা হয়
প্ৰতি বছৰে 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে which country built the world's first permanent underground nuclear waste vault named Onkalo? তো এইটো হৈছে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ। অংকালো নামৰ বিশ্বৰ প্ৰথমটো স্থায়ী মাটিৰ তলৰ পাৰমাণৱিক আৱৰ্জনা ভঁৰাল কোনখন দেশে নিৰ্মাণ কৰিছে? তো সেই দেশখন হৈছে ফিনলেণ্ড। অপশ্যন ডি শুদ্ধ হ'ব। নেক্সট আৰু এটা স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। হু অন্ড স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এণ্ড স্পৰ্টছ মেন অফ দ্য ইয়াৰ এট দ্য লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড ৰেচপেক্টিভলি? তো শেহতীয়াকৈ লৰিয়াছ স্পৰ্টছ এৱাৰ্ডছত ক্ৰমে বিশ্বৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ আৰু শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰিছে টেনিছ খেলুৱৈ আৰাইনা চাবালাংকা আৰু কাৰ্লছ আলকাৰাজে। এখেত হৈছে কাৰ্লছ আলকাৰাজ, এখেত হৈছে আৰাইনা চাবালাংকা। Next question to is which country recently withdrew from the SAF Women's Championship 2026 to be held in India? তো ভাৰতত অনুষ্ঠিত হ'ব নেক্সট সাফ মহিলা চেম্পিয়নশ্বিপ 2026। তো ইয়াৰে পৰা পাকিস্তান দেশখনে তেওঁলোকৰ নামটো উইথড্ৰ কৰিছে বা প্ৰত্যাহাৰ কৰিছে। 25 মে তাৰিখৰ পৰা অনুষ্ঠিত হ'ব গোৱাত এই সাফ ওমেন চেম্পিয়নশ্বিপ। Next question to is it is an important question. Who will be conferred with the prestigious Lata Dinanath Mangeshkar Award 2026? তো লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰ নিৰ্বাচিত কৰা হৈছে। কাক প্ৰদান কৰা হ'ব? এখেতক প্ৰদান কৰা হ'ব। এখেতৰ নাম হৈছে কৈলাশ সত্যাৰ্থী। কৈলাশ সত্যাৰ্থীয়ে এই লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰটো লাভ কৰিব। এতিয়া চাব পাৰে নোবেল পিচ প্ৰাইজ লাভ কৰিছিলে এখেতে 2014 চনত। ইয়াৰ লগতে এই বঁটাটো আগতে লাভ কৰিছিলে নৰেন্দ্ৰ মোদী 2022 চনত প্ৰথমবাৰৰ বাবে। আশা ভোছলে 2023 চনত লাভ কৰিছে। অমিতাভ বচ্চনে 2024 চনত আৰু 2025 লাষ্ট যিটো আছিলে এইটো কুমাৰ মংগলম বিৰলাই লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে according to the report Rising Repression Meets Global Resistance, what is India's global rank in the internet shutdown in 2025? তো ইণ্টাৰনেট শ্বাটডাউনৰ ক্ষেত্ৰত বিশ্বব্যাপী ভাৰতৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যনটো হৈছে which city topped the list of India's most polluted cities in March 2026? তো 2026 চনৰ মাৰ্চ মাহত ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে তালিকাভুক্ত হৈছে গুৰুগ্ৰাম চহৰখন। এতিয়া চাব পাৰে হাৰিয়ানা ৰাজ্যখনৰ পৰা 4খন চহৰ চিনাক্ত কৰা হৈছে টপ 10 most polluted cities-ৰ ভিতৰত। গুৰুগ্ৰামখন আমি পঢ়িলো, বাহাদুৰগড়, ফৰিদাবাদ আৰু মানেশ্বৰ। Next question to is legendary singer Asha Bhosle, who passed away in April 2026, received Padma Vibhushan in which year? তো শেহতীয়াকৈ আমাৰ প্ৰখ্যাত এগৰাকী কিংবদন্তি গায়িকা আশা ভোছলেৰ মৃত্যু হৈছিলে। তেখেতে পদ্ম বিভূষণ বঁটা কেতিয়া লাভ কৰিছিলে সেইটো আমি ক'ব লাগে। তেখেতে পদ্ম বিভূষণ বঁটা লাভ কৰিছিলে 2008 চনত আৰু ইয়াৰ লগতে তেখেতে পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছিলে। তো পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে 1997 চনত পদ্মশ্ৰী লাভ কৰিছিলে আৰু দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিলে এখেতে 2000 চনত। তো দুয়োটাই মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে on which date World Health Day 2026 celebrated? তো বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে পালন কৰা হয়। এই বছৰটো পালন কৰা হৈছিলে 7 এপ্ৰিল তাৰিখে। এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব টুগেডাৰ ফৰ হেল্থ ষ্টেণ্ড উইথ চায়েন্স। নেক্সট কুৱেশ্যনটো হৈছে আকৌ এটা এক্সাৰচাইজ চাইক্লন 2026। তো এইটো এটা সামৰিক অনুশীলন হয় ভাৰত আৰু কোনখন দেশৰ মাজত। চাইক্লনটো ভাৰত আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হয় প্ৰতি বছৰে। এইটো 4th অৰ্থাৎ 4ৰ্থতম এডিশ্যন আছিলে। 9 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ অনুষ্ঠিত হৈছিলে এইটো। নেক্সট কুৱেশ্যনটো হৈছে what is the rank of India in the list of world's largest cybercrime hubs in the World Cybercrime Index 2026? তো বিশ্ব চাইবাৰ ক্ৰাইম সূচকাংক 2026ত বিশ্বৰ সৰ্ববৃহৎ চাইবাৰ ক্ৰাইম হাবৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে 10তম স্থান। অপশ্যন চি টো
ইয়াৰে শুদ্ধ হ'ব। শীৰ্ষস্থান লাভ কৰিছে ৰাছিয়া দেশখনে, দ্বিতীয় স্থান ইউক্ৰেইন, তৃতীয় স্থান চাইনা। Next, এইটো এটা important question, very important question, sportsৰ. Recently, who won SAF Under-20 Championship 2026 title? তো শেহতীয়াকৈ South Asian Football Federationৰ Under-20 অৰ্থাৎ অনূৰ্ধ্ব 20 বছৰৰ চেম্পিয়নশ্বিপটোৰ খিতাপ কোনে লাভ কৰিছে? বাংলাদেশে লাভ কৰিছে Under-20 চেম্পিয়নশ্বিপ SAFৰ, আৰু ভাৰত আছিলে ৰানাৰ্ছ আপ। ইয়াতে চাব পাৰে বাংলাদেশে ভাৰতক হৰুৱাইছিলে, পেনাল্টি শ্বুটআউট হৈছিলে ফাইনেল খেলখনত। নেক্সট কুৱেশ্যনটো হৈছে who was named men's player of the year for 2025 by Asian Squash Federation? এছিয়ান স্কোৱাছ ফেডাৰেশ্যনে পুৰুষৰ প্লেয়াৰ অফ দ্য ইয়াৰ হিচাপে নিৰ্বাচিত কৰিছে অভয় সিঙক। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। এখেতে হৈছে অভয় সিং। Next question হৈছে which state won overall championship at the first edition of Khelo India Tribal Games 2026? তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ শেহতীয়াকৈ অনুষ্ঠিত হৈছিলে। প্ৰথমটো সংস্কৰণ আছিলে এইটো, আৰু এই প্ৰথম সংস্কৰণত মেডেল টেলিত শীৰ্ষস্থান লাভ কৰিছিলে কৰ্ণাটক ৰাজ্যখনে। কৰ্ণাটক ৰাজ্যখনে টোটেল 38টা মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত গ'ল্ড লাভ কৰিছিলে 23টা, চিলভাৰ মেডেল লাভ কৰিছিলে 8টা, আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 7টা। নেক্সট কুৱেশ্যনটো হৈছে who won ICC Player of the Month for March 2026 in men's and women's categories respectively? তো পুৰুষ আৰু মহিলা শাখাত মাৰ্চ মাহৰ ICC Player of the Month এৱাৰ্ডটো কোনে লাভ কৰিছিলে? এই দুজনে লাভ কৰিছে, সঞ্জু চেমছন আৰু এমেলিয়া কেৰে। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হৈ যাব। সঞ্জু চেমছন হৈছে এগৰাকী ভাৰতীয় খেলুৱৈ, আৰু এমেলিয়া কেৰ হৈছে ওমেন্সৰ এগৰাকী খেলুৱৈ নিউজিলেণ্ড দলটোৰ। নেক্সট কুৱেশ্যনটো হৈছে who received the Lifetime Achievement Award at the International Film Festival of Delhi 2026? তো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছে 2026 চনৰ নন্দমুৰি বালকৃষ্ণ। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। এখেতে হৈছে তেখেত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি who has been honored with Para Archer of the Award 2025? Para Archer of the Year 2025 এৱাৰ্ডটো কোনে লাভ কৰিছে? তো এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে শীতল দেৱী। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। তো আমাক এক্সামত কেতিয়াবা সুধিব শীতল দেৱীটো কোন খেলৰ সৈতে জড়িত? তেখেত এগৰাকী পেৰা আৰ্চাৰ হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড মেট্ৰলজিকেল ডে observed on 23rd of March? তো প্ৰতি বছৰে 23 মাৰ্চ তাৰিখে ৱৰ্ল্ড মেট্ৰলজিকেল দিৱস পালন কৰা হয়, বিশ্ব বতৰ বিজ্ঞান দিৱস। এই বছৰৰ থিমটো আছিলে অপশ্যন বি অবজাৰ্ভিং টুডে প্ৰটেক্টিং টুমৰো। নেক্সট কুৱেশ্যনটো হৈছে who won gold in the youth girls under 17 category at the 29th National Sport Climbing Championship? 29 সংখ্যক নেশ্যনেল স্পৰ্ট ক্লাইম্বিং চেম্পিয়নশ্বিপক যুৱতীৰ শাখাত কোনে স্বৰ্ণ পদক লাভ কৰে শেহতীয়াকৈ? এখেতে লাভ কৰে গ'ল্ড মেডেল। তেখেতৰ নাম হৈছে আমিয়াৰা খোছলা। অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য ফাষ্টেষ্ট বেটছমেন টু স্ক'ৰ 28,000 ইণ্টাৰনেশ্যনেল ৰানছ? তো আটাইতকৈ দ্ৰুততম বেটছমেন যিয়ে 28,000 আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে। তো ছবিত দেখি নিশ্চয় সকলোৱে গমেই পাইছে, এখেতে হৈছে বিৰাট কোহলি। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ ফেমাছ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ ৰিচেণ্টলি এনাউন্সড ৰিটায়াৰমেণ্ট? তো শেহতীয়াকৈ কোনগৰাকী প্ৰখ্যাত ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰে? অপশ্যন বি চাইনা নেহৱালে অৱসৰ গ্ৰহণ কৰে শেহতীয়াকৈ বেডমিণ্টন খেলুৱৈ হৈ তেখেতে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য হেড কোচ অফ ছিনিয়ৰ ইণ্ডিয়ান ওমেন্স ফুটবল টিম? তো ফুটবল
মহিলা ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে এমেলিয়া ভালভাৰ্ডে। এখেতে হৈছে এমেলিয়া ভালভাৰ্ডে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য গডউইল এম্বেচেডৰ ফৰ দ্য পুনে গ্ৰেণ্ড প্ৰিক্স 2026? পুনে গ্ৰেণ্ড প্ৰিক্স 2026ত গডউইল এম্বেচেডৰ হিচাপে লোৱা হৈছে MS ধোনীক। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। Next question is which Indian state emerged as the largest contributor to India's total renewable energy capacity as December 2025? তো ভাৰতৰ মুঠ নৱীকৰণযোগ্য শক্তিসমূহ তাত সৰ্বাধিক বৰঙণি আগবঢ়োৱা ৰাজ্যখন হৈছে গুজৰাট। Next question is who received the Nobel of Geoscience, the Crawford Prize? তো ভূবিজ্ঞানৰ নোবেল বঁটা বুলি কোৱা হয় এই ক্ৰেফৰ্ড বঁটাটোক। এইটো কোনে লাভ কৰিছে? 2026 চনৰ এখেতে লাভ কৰিছে। এখেতৰ নাম কি? ভীৰাভদ্ৰন ৰামনাথম। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিট 2026? বিশ্ব চৰকাৰ সন্মিলন 2026 চনৰ বিষয়বস্তুটো কি? ইয়াৰে বিষয়বস্তুটো আছিলে শেপিং ফিউচাৰ গভৰ্ণমেণ্টছ। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো 3 পৰা 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিট 2026 ডুবাইত অনুষ্ঠিত হৈছিলে। Next question is which Indian state became the first to introduce a separate elderly budget in fiscal year 27? তো বয়োজ্যেষ্ঠ বাজেট প্ৰৱৰ্তন কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হৈছে কেৰালা। Next question is who won the best airport of the year award at the Wings India 2026 awards? তো বেষ্ট এয়াৰপোৰ্ট অফ দ্য ইয়াৰ এৱাৰ্ড লাভ কৰিছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টটোৱে। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ইণ্ডিয়াছ ফাৰ্ষ্ট মিউজিকেল ৰোড হেজ বিন ইন্ট্ৰডিউচড ইন হুইচ চিটি? তো আপোনালোকে নিশ্চয় দেখিছে ভাৰতৰ প্ৰথমটো সংগীত পথ বা মিউজিকেল ৰোড মুম্বাইত উদ্বোধন কৰা হৈছে। Next question is which Indian district became the first to achieve 100% insurance coverage under Insurance for All by 2047 roadmap? তো প্ৰথমখন ভাৰতীয় জিলা হৈছে 2047 চনৰ ভিতৰত সকলোৰে বাবে বীমা ৰোডমেপৰ অধীনত 100% বীমা কভাৰেজ কৰা ৰাজস্থানৰ আলৱাৰ জিলাখন। Next question is Black Swan Summit in India 2026 was inaugurated in which city? তো Black Swan সন্মিলন 2026 চনৰ কোনখন চহৰত উদ্বোধন কৰা হৈছে? ভুৱনেশ্বৰত উদ্বোধন কৰা হৈছে Black Swan Summitটো। আৰু এইটো ইনগুৰেল এডিশ্যন আছিলে ব্লেক সোৱান সামিটৰ, যেটো ওড়িশাৰ ভুৱনেশ্বৰত ইনগুৰেট কৰা হৈছে 5 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰী তাৰিখে 2026 চনত অনুষ্ঠিত হৈছিলে। আৰু এই সন্মিলনখন ওড়িশা চৰকাৰ আৰু গ্লোবেল ফাইনেন্স এণ্ড টেকনলজি নেটৱৰ্কে উদ্বোধন কৰিছিলে বা আয়োজন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে মুন্দ্ৰা পোৰ্ট achieved its highest ever monthly automobile exports in which month and year? তো মুন্দ্ৰা বন্দৰে সৰ্বাধিক অটোমোবাইল ৰপ্তানি অৰ্জন কৰিছে 2026 চনৰ জানুৱাৰী মাহত। নেক্সট কুৱেশ্যনটো হৈছে বাডি স্কোৱাড্ৰন জইণ্ট এক্সাৰচাইজ এয়াৰ এক্সাৰচাইজ ইজ কণ্ডাক্টেড বিটুইন হুইচ টু কাণ্ট্ৰিজ? তো এইটো এটা যৌথ বিমান অনুশীলন হয় বাডি স্কোৱাড্ৰন। এইটো সাউথ কোৰিয়া আৰু ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাৰ মাজত অনুষ্ঠিত হৈছিলে, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত। Next question is India announced a $175 million special economic package for which country in February 2026? তো 175 মিলিয়ন মাৰ্কিন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছিলে চিচেলছ নামৰ এই দেশখনৰ বাবে। Next question is which country did Prime Minister Narendra Modi visit on the first international trip in 2026? তো আমি অলপ আগতে পঢ়িছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়া ভ্ৰমণ কৰিছিলে। তো এইটো প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ আছিলে মালয়েছিয়ালৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ।
Next question 2 is which bank became the first issuer in Asia Pacific to pilot Visa Intelligent Commerce (VIC)? It was a DBS Bank. Option B to have uttor. It is however Singapore DBS Bank has become the first issuer in the Asia Pacific region to pilot Visa Intelligent Commerce for everyday payments. Next question 2 is World Radio Day. তো ওয়ার্ল্ড রেডিও ডে ফেব্রুয়ারি মাহত পালন করা হয়েছে, প্রতি বছরে পালন করা হয় 13 ফেব্রুয়ারি তারিখে। নেক্সট কোয়েশ্চন টু হয়েছে দ্য সি বক্স পোর্টাল রিলেটেড টু সেফটি অফ ওমেন এট ওয়ার্ক প্লেস ওয়াজ লঞ্চ বাই হুইচ মিনিষ্ট্রি? তো সি বক্স পোর্টাল এইটো লঞ্চ কৰিছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টে। তো এটা চাব পাৰে চি বক্স, ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে ছেক্সুৱেল হেৰাসমেণ্ট ইলেক্ট্ৰনিক বক্স পোৰ্টেল। তো এইটোৱে কি কৰিব, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ অভিযোগ আৰু পঞ্জীয়ন অনুসৰণ কৰিব এই পোৰ্টেলটোৱে, যিটো মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে লঞ্চ কৰিছে শেহতীয়াকৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট লঞ্চ মুখ্যমন্ত্ৰী গ্ৰামোত্থান যোজনা to provide urban level facilities in villages? মুখ্যমন্ত্ৰী গ্ৰামোত্থান যোজনা আৰম্ভ কৰিছে গুজৰাট ৰাজ্য চৰকাৰে। নেক্সট কুৱেশ্যনটো হৈছে দালাই লামা won his first ever Grammy Award for which album? তো দালাই লামাই গ্ৰেমি এৱাৰ্ড লাভ কৰিছে শেহতীয়াকৈ কোনটো এলবামৰ বাবে? মেডিটেশ্যন। অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। Next question is which public sector company received Great Place to Work certification 2026 to 27 for the third consecutive year? তো এইটো হৈছে SAIL, অপশ্যন সি টো হৈ যাব শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'টোৰ হোমৱৰ্কৰ কুৱেশ্যন অৰ্থাৎ টেষ্ট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে চেলিব্ৰেটেড? তো ভাৰতীয় উপকূল ৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয়। কোনটো মাহত পালন কৰা হয় আৰু কোনটো ডেটত পালন কৰা হয় আপোনালোকে ইয়াতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ইয়াৰে PDF খিনি আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হ'ব লাগিব। 90 rupees মাত্ৰ পে' কৰি আপোনালোকে আগষ্ট মাহলৈকে আপডেট পাই থাকিব। চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে জইন হ'ব পাৰে। নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ 2000ৰো অধিক MCQ অলৰেডি এড কৰা হৈছে। মান্থলি আৰু টপিক স্পেচিফিক আপোনালোকে দুয়োটাই পাব। লগতে আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে পাই যাব। সো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।